এই প্ৰজেক্টটো আৰম্ভ হৈছে আমাৰ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ দ্বাৰা আৰু কাৰ্যকৰী কৰিছে মাৰ্ঘেৰিটা স্থিত মাৰ্ঘেৰিটা জলসিঞ্চন বিভাগে। আৰু এইটো প্ৰজেক্ট হৈছে সৌৰ শক্তিচালিত জলসিঞ্চন ব্যৱস্থা। আৰু এই ব্যৱস্থাটোত অসম চৰকাৰে প্ৰায় ৩৫ লাখ টকা খৰচ কৰি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ভাস্কৰ শৰ্মা দেৱৰ নেতৃত্বত আৰু তেওঁ এটা প্ৰচেষ্টাত আমি ২ নং আলুবাৰী আৰু দিবং ফাকিয়াল ৰাইজে এই আঁচনিটো পাইছোঁ। আৰু এইবাৰ যিহেতু খৰাং সাদৃশ্য পৰিৱেশ, তাৰ কাৰণে এই আঁচনিটো আমাৰ কাৰণে অমৃতস্বৰূপ বৰদান হৈছে। কাৰণ এই আঁচনিটোৱে প্ৰায় ১০০ৰ পৰা ১৫০ বিঘা মাটি সাঙুৰি লৈছে। আৰু এই অঞ্চলৰ যিকেইজন খেতিয়ক আছে তেওঁলোকে অতি সুন্দৰকৈ কোনো পানীৰ কাৰণে অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ খেতি কৰিবলৈ পাৰিছে। আৰু যিহেতু শাওণ মাহ আজি প্ৰায় ৮-৯ গ'লেই, আমাৰ ৰঞ্জিত ধান ৰোৱাৰ আৰু খুব বেছি 10 দিনলৈকে আমি ৰুব পাৰিম, তাৰপিছত ৰঞ্জিত ৰুব নোৱাৰি। গতিকে আমি এই অঞ্চলত এতিয়া ৰঞ্জিত ধানৰ খেতি ধুনীয়াকৈ কৰি আছোঁ। কাৰণে বহুত ধন্যবাদ। আমাৰ খেতি বাতিও বহুত ধুনীয়াকৈ হৈ আছে। আমাৰ মহোদয় আমাৰ বিধায়কক ধন্যবাদ জনাইছোঁ। বহুত সুবিধা হ'ল মানে খেতি দিয়াৰ কাৰণে। প্ৰায় মানুহে খেতি কৰি ভাল পাইছে। এতিয়া পানীৰ সুবিধা হ'ল, এনে খৰাং মাৰিছে, বহুত ধুনীয়া হৈছে। আমাৰ এইটো পানী যোগানটো পোৱাৰ কাৰণে আমি বহুত খেতি কৰিবলৈ সুবিধা পাইছোঁ। আমাৰ চব ৰাইজেই অলপ চলপকৈ খেতি কৰিছে। আমাৰ বিধায়কক ভাস্কৰ শৰ্মাক ডাঙৰীয়াক এইটোৱে ধন্যবাদ জনাইছোঁ। খেতি কৰিব সুবিধা হৈছে, চৰকাৰে চলাই দিয়া খাতিৰ, সেইটো খাতিৰ মই ধন্যবাদ জনাইছোঁ। মোৰ আজি ৩-৪ বিঘা মাটি আছে, ইয়াৰ কাৰণে মই খেতি কৰিব ভাল পাইছোঁ। ধন্যবাদ। আমাৰ খেতিৰ কাৰণে বহুত সুবিধা হ'ল, ভাল লাগিলে। আমাৰ আজি আমাৰ ৰাইজবিলাক চবেই ওলাই মেলি এই কাণ্ডটো কৰিলে ভাল লাগিলে। আমাৰ গাঁৱৰ সমাজ ভাল আছে বুলি আজি আমি এই বস্তুটো পালোঁ। আমাক ধুনীয়া লাগিছে। আমাৰ চৰকাৰে সুবিধা দিলে আমাক, তাৰ কাৰণে মই ধন্যবাদ ক'ব বিচাৰিছোঁ।